নমস্কাৰ স্বাগতম আমি ডেটিং ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এবিটং খবৰ 31 মাৰ্চৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যিক ভৱনত প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ইটোৰ পিছত সিটোকৈ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত অসমত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা হৈছে কাৰ্যনিৰ্বাহকত বৈঠকত স্থান পাইছে ৰাজ্যসভা নিৰ্বাচন আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন প্ৰসংগ বিৰোধী ভোট যাতে ৰাজ্যসভা নিৰ্বাচনত বিভাজন নহয় সেই সন্দৰ্ভতো ৰণকৌশল প্ৰস্তুত কৰা হ'ব কাৰ্যনিৰ্বাহকত দীৰ্ঘ বিৰতিৰ পিছত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ৰাকিবুদ্দিন আহমেদ প্ৰমুখ্যে সাংসদ বিধায়কৰ লগতে কাৰ্যনিৰ্বাহকৰ অধিকাংশ সদস্য উপস্থিত থাকে ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে দুইখন আসন লাভ কৰাটো নিশ্চিত ভোটৰ অংকত কংগ্ৰেছ দলৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকী পৰাজিত হোৱাটো নিশ্চিত সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপি জয়ী হ'ব সাধাৰণ জনতাই যিহেতু সমগ্ৰ দেশতে কংগ্ৰেছক নৎসাত কৰিছে সেয়েহে ৰাজ্যসভাতো কংগ্ৰেছক নৎসাত কৰিব ৰাইজে ৰাজ্যসভাত বিজেপিয়ে দুইখন আসনতে জয়ী হ'ব বুলি এইদৰে মন্তব্য কৰিছে বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া যেতিয়া ইলেকশ্যন খেলে বা ইলেকশ্যনত অৱতীৰ্ণ হয় তেতিয়া দল আৰু ব্যক্তিগতভাৱেও প্ৰাৰ্থীজনে জিকাৰ চিন্তা কৰে গতিকে আমি দলেও জিকাৰ চিন্তা কৰিছোঁ প্ৰাৰ্থীজনেও জিকাৰ চিন্তা কৰিছে গতিকে যাৰ মন জয় কৰিব পাৰে তেওঁৱে ৰণ জয় কৰিব গতিকে বিজেপিয়ে আৰু মিত্ৰজোঁটে আমাৰ প্ৰয়োজনীয় সংখ্যক যি ভোট লাগে সেই ভোটাৰৰ মন জয় কৰিবলৈ প্ৰায় সক্ষম হ'ব বুলি আমাৰ বিশ্বাস আৰু দুয়োখন আসনতেই আমি মিত্ৰজোঁটে জয়লাভ কৰিম ইলেকশ্যন খেলে ইলেকশ্যনত ৰাজ্যসভা নিৰ্বাচনত দ্বিতীয়খন আসনত কংগ্ৰেছে জয়লাভ কৰিব বিজেপিক দেশৰ পৰা উৎখাত কৰাৰ স্বাৰ্থত বিকল্প হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয়ী হ'ব বুলি মন্তব্য সাংসদ গৌৰৱ গগৈ আজি আমাৰ এটা প্ৰদেশ কংগ্ৰেছৰ ভিতৰত আমাৰ বিধায়কসকলৰ লগত আলোচনা হৈ আছে নিশ্চয় আমি গোটেইখিনি কথা তাতে আমি পাতিলোঁ আজমলৰ এটা কথা যে আজমলৰ ভোট একদম স্থিৰ থাকিব আজমলৰ ইউডিএফৰ ভোটখিনি আপোনাৰ কংগ্ৰেছত পৰিব বিপুল বৰাৰ ভোট কিন্তু কংগ্ৰেছৰ কিছু ভোটহে নাপায় বুলি কৈছে চাওক আমাৰ তেওঁৰ নিজৰ দলৰ কথা কওক আমি নিজৰ দলৰ কথা কওক আমি নিজৰ দলৰ দায়িত্ব লৈছোঁ যদি তেওঁলোকৰ নিজৰ দলৰ দায়িত্ব ল'ব পাৰে সেইটো আমাৰো দলৰ আমাৰ ফালৰ পৰা দায়িত্ব আমি লৈছোঁ আৰু এই মুহূৰ্তত কলাক্ষেত্ৰলৈ পোনপটীয়া সম্প্ৰচাৰৰ বাবে আপোনালোক লৈ গৈছোঁ উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা We have been deprived. You are exploited. আপোনাক শোষণ কৰিছে আপোনাৰ সম্পদ শেষ কৰি দিলে লৈ গ'ল এনেকুৱা ধৰণৰ যেতিয়া চিন্তাৰ কিতাপ চিন্তাৰ প্ৰবন্ধ আমি সৰুৰ পৰা পঢ়ি থাকিম আমাৰ মনটো এণ্টি ষ্টেট হৈ যায় আমি কওঁ যে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম ৰাষ্ট্ৰ মানে কোন ময়ে ৰাষ্ট্ৰ আপুনিয়ে ৰাষ্ট্ৰ উই দ্য পিপল অফ ইণ্ডিয়া লিখাই আছে ৰাষ্ট্ৰ যন্ত্ৰ বুলি মই মেকানিক্সটো ক'তো আজিলৈকে যন্ত্ৰটো আৱিষ্কাৰ কৰিব নোৱাৰিলো এই যন্ত্ৰটো ক'ত আছে 21 বছৰ গভৰ্ণমেণ্টত থাকিও আই কুড নট ডিস্কভাৰ যে ৰাষ্ট্ৰ যন্ত্ৰটো ক'ত আছে এই ৰাষ্ট্ৰ যন্ত্ৰটো কোন আপোনালোকৰ মাজৰে যোৱাকালি কোনোবা কেইজনমানে এচিএছ পাব ৰাতিৰ ভিতৰতে আপোনালোকে ৰাষ্ট্ৰ যন্ত্ৰ হৈ গ'ল নেকি পঢ়া শুনা কৰি কাকো টকা নিদিয়াকৈ চাকৰি পালে উইল ইউ বিকাম দ্য পাৰ্ট অফ দ্যাট ৰাষ্ট্ৰ যন্ত্ৰ কালি পৰহি কেইজনমান ল'ৰা ইঞ্জিনিয়াৰ হ'ব তেওঁলোক ৰাষ্ট্ৰ যন্ত্ৰ হৈ যাব নেকি ইয়াৰ মাজৰে পুলিচত হাজাৰ হাজাৰ ল'ৰা দৌৰি আছে some of they will become succeed আৰু চাকৰি পাব তেওঁলোক কি ৰাষ্ট্ৰ যন্ত্ৰ হৈ যাব নেকি এনেকুৱাটো বস্তু এটা মই ক'তো বিচাৰি নাপাওঁ এই যে থিংকিং প্ৰচেছ দ্য লেট থিংকিং প্ৰচেছ that is another bottleneck অসমখন মই যিমান ক'লো যে ইকনমি সংকট পাৰ্টিশ্যন ইনফ্লাক্স অসমত ডাঙৰ এটা সমস্যা হৈছে যে লেফ্ট থিংকিং প্ৰচেছ য'ত ইনহাৰেণ্টলি মানুহক এজিটেট কৰি ৰাখিব খোজে আমি পোৱা নাই আমি ডিপ্ৰাইভ হৈছোঁ আমাক কৰিব দিয়া নাই তেতিয়া কি হয় মানুহ কৰ্ম বিমুখ হৈ যায় মাইণ্ডটো এজিটেশ্যনিজ হৈ থাকিলে কাম কৰিবতো নোৱাৰি কাৰোবাৰ ওপৰত বিদ্ৰোহ কৰো লাগি থাকে তো তাতে কোদালৰ কথা ক'ত আহিব নাঙলৰ কথা ক'ত আহিব ট্ৰেক্টৰৰ কথা ক'ত আহিব And Assam has become a fertile ground for reactionary thinking process. And so that North-East khonot. Lahe lahe ei bilakor karone ei manu bilake now
all these foreign element তেওঁলোকে সেইবিলাক কৰাৰ উপৰিও লাষ্ট অসমত ড্ৰাগছ কাউণ্টাৰফিট কাৰেন্সি গোটেই নৰ্থ ইষ্টখনৰ এইবিলাকক এটা কৰিডৰ হিচাপে বনাই ল'ব ট্ৰাই কৰি আছে so that they can destroy the nation by using the corridor from northeast and Assam to the mainland. So there are a lot of things. এই গোটেই কথাখিনি মই কোৱাৰ উদ্দেশ্য এইটোৱে যে নিৰ্মোহ আত্মবিশ্লেষণ আমি কোন আমি ক'ত আছো আমাৰ যেতিয়া মনত নিৰ্মোহ আত্মবিশ্লেষণ সম্ভৱ হয় তেতিয়া ওলাই যোৱাৰ ৰাস্তা দেখা পোৱা যায় সংকট যেতিয়া থাকে তেতিয়া সম্ভাৱনাৰ সৃষ্টি হয় যেতিয়া য'ত নিৰাশা থাকে নিৰাশাৰ পৰা আশাৰ সৃষ্টি হয় যেতিয়া কৰবাত ধ্বংস হয় ধ্বংসৰ পিছতে সৃষ্টি আৰম্ভ হয় once we know where we stand আমি ক'ত আছো ক'লৈকে যাম কেনেকে যাম এই প্ৰসেস বিলাক যেতিয়া আৰম্ভ হয় then we can prosper we can take things ahead so মই ইমানকে ক'ব খুজো যে let us join hand to create a new Assam যে আমি এখন নতুন অসম নিৰ্মাণ কৰিম য'ত আমাৰ আইডিয়া য'ত আমাৰ হাৰ্ড লেবাৰ য'ত আমাৰ এই ডিজিয়াৰ যে মোৰ অসমখনক মই আগুৱাই লৈ যাব লাগিব মানুহৰ মনত বুকুত সাহসত যেতিয়া মানুহ যেতিয়া উদ্বেলিত হৈ থাকে যে মোৰ ৰাজ্যখনক মই আগুৱাই লৈ যাম তেতিয়া মানুহে বহুত কৰিব পাৰে সেইকাৰণে মই সকলোকে আহ্বান জনাম যে অসমখনক আগুৱাই লৈ যোৱা অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক সকলো দিশতে সেই যুঁজখনৰ আমি একোজন যোদ্ধা হ'ব লাগে আৰু এই যুঁজখন কাৰো ঘৰত চান্দা তুলি নহয় কাৰো দাবী ধমকি দি নহয় কাম আৰু আইডিয়াজৰ জৰিয়তে আমি এখন নতুন অসমৰ আমি বুনিয়াদ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি যাম মোৰ এইখিনিয়ে অনুৰোধ আছিলে that was the whole মোৰ গোটেই কথাখিনি কোৱাৰ আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে আপোনালোকে যদি একেবোৰ কোৱেশ্চনে হৈ থাকে তেতিয়াহ'লে আমি পাছ কৰি যাম নেক্সটলৈকে আহি যাম হেল্ল' ছাৰ নমস্কাৰ মোৰ নাম মানৱপ্ৰতীম গোস্বামী মই নাৰায়ণপুৰ লেটেকুপুখুৰীৰ পৰা আহিছোঁ আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাৰ কাৰ্যকাল সফল হওক যেহেতু আজিৰ এই অনুষ্ঠানটি যুৱ নেতৃত্ব সমাৰোহ গতিকে নেতৃত্বৰ ওপৰত মোৰ এটা প্ৰশ্ন আছে আপোনাৰ কৰ্মদক্ষতাই আমাক সপোন দেখিবলৈ বাধ্য কৰিছে ভাৰতবৰ্ষৰ এখন বিশেষ আসনত আপোনাক আমি চাব বিচাৰোঁ তেতিয়াই অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন খালী হ'ব নেতৃত্বৰ পৰিৱৰ্তন হ'ব ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব আমাৰ মাজত উপস্থিত থকা যুৱক যুৱতীসকলে যদি ডক্টৰ ইঞ্জিনিয়াৰৰ পৰিৱৰ্তে নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰে আপোনাৰ বৰ্ণিল কৰ্মজীৱনৰ অভিজ্ঞতাৰে আমাক কেনেদৰে পৰামৰ্শ দিব যাতে আমি সেই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ মই কেনেকে মুখ্যমন্ত্ৰী হলো বা কেনেকে মই ৰাজনীতিত আহিলো এভৰি ইণ্ডিভিজুৱেল হেজ দেয়াৰ ওন ষ্টৰী মানুহে কাবাৰ প্ৰেৰণাত ৰাজনীতি কৰে কোনোবাই আন কিবা কাৰণত কিবা এটা প্ৰফেশ্যন বাছি লয় এণ্ড দেন পিপল এক্সেল চ' মই বিশ্বাস কৰোঁ যে এভৰি ইণ্ডিভিজুৱেল হেজ দেয়াৰ ওন ষ্টৰী টু টেল যদি মোক কোনোবাই মোৰ কাহিনী ক'ব দিয়ে মই মোৰ কাহিনীটো মই কৈ যাব পাৰিম কিন্তু মোৰ কাহিনীটোৱে একজেক্টলি আপোনাৰ কাহিনী নহ'ব ইট উইল নট বি ইয়ৰ ষ্টৰী আই হেভ এ ষ্টৰী টু টোল এণ্ড ইউ হেভ এ ষ্টৰী টু টোল আমাৰ দুইজনৰ ষ্টৰী দুটা হ'ব কিন্তু ক'ৰ এটা ক'ৰ আইডিঅলজি ক'ৰ থিংকিং প্ৰচেছ এটা থাকিব লাগিব মই বিশ্বাস কৰোঁ যে যদি আমি পলিটিকেল লিডাৰ হ'ব খোজো হোৱাট উই নিড বা আমাক কি লাগে উদ্দেশ্য পাত্ৰৰ মাজলৈ লখিমপুৰ চহৰ বাছবজিয়া চাঞ্চলকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে জগদম্বা হাৰ্ডৱেৰ ষ্টৰৰ স্বত্বাধিকাৰী বিনোদ কুমাৰ
হৰলালকাৰ পৰা ডকাইতে লুটিলে 11 লাখ টকা শনিবাৰে নিশা 9:25 সংঘটিত হৈছে ডকাইতি কাণ্ড দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ডকাইতৰ ঘটনা আব্বাছ মাৰ্কেটৰ সমীপত বিনোদ কুমাৰ হৰলালকাৰ পৰা ডকাইতে লুটি নিলে 11 লাখ টকা দুখন বাইকেৰে আহিছিল মাস্ক পিন্ধা 4জনীয়া ডকাইতৰ দল পিস্তল দেখুৱাই 4জনীয়া ডকাইতে বিনোদ কুমাৰ হৰলালকাৰ পৰা লুটিলে ধন চিচিটিভিত বন্দী হৈছে ডকাইতি কাণ্ডৰ দৃশ্য লখিমপুৰ চহৰৰ মাজমজিয়াত সংঘটিত এই ঘটনাই উদঙাই দিছে আৰক্ষীৰ ফুপলাচলক মোৰ পৱন শৰ্মা মোৰ লগত আমি দুটা মানুহ দোকানৰ পৰা আমি ঘৰত যাবলৈ ওলাইছোঁ 9:25 পৰা পিছফালৰ পৰা 4টা মানুহ আহিছে দুটা মটৰচাইকেল আহি পেলাই আমাক পিছফালৰ বেগটো টানিলে আৰু বন্দুক দেখাই মাৰি দিম কৰি পেলাই ইফালে গৈ পেলাই গুচি গ'লে 4টা মানুহ পলাই গ'লে 4জন কিহত আহিছিলে মটৰচাইকেলত আহিছে কিমান টকা আছিলে দুটা মটৰচাইকেল 4জন মানুহ কিমান টকা আছিলে 11 লাখ টকা মান আছিলে 11 লাখ টকা আছিলে এটা আপোনাৰ দোকানৰ পৰা ফলো কৰি আহিছিলে নেকি দোকানৰ পৰা ফলো কৰিছে নেকি ক'ব নোৱাৰো আমিতো ইয়াতে আহি পেলাই চাইছোঁ পিছফালৰ পৰা আহি আছে আমাৰ আপুনি ঘৰলৈকে আহি থাকে আমি ঘৰত গৈ আছিলোঁ ডিমা হাছাওৰ খান্দাং জলবিদ্যুৎ প্ৰকল্প ভাঙি সৃষ্টি হোৱা বিভীষিকাময় পৰিৱেশত ডিগবৈৰ সুযোগ্য সন্তান প্ৰকল্পটোত অভিযন্তাৰূপে কৰ্মৰত জয়ন্ত হাজৰিকাৰ মৃত্যুৰ খবৰে গভীৰ শোকৰ ছাপ পেলাইছে হাজৰিকা কৰ্মৰত হৈ থকা প্ৰকল্পত অঘটন হোৱা খবৰ বিয়পি পৰাৰ লগে লগে হাজৰিকাৰ মূলিয়াবাৰীস্থিত বাসগৃহত বহু লোকৰ উপস্থিত হয় অৱসৰলৈ মাত্ৰ প্ৰায় 6 মাহ লাগি থাকোঁতে জয়ন্ত হাজৰিকাৰ মৃত্যুৰ খবৰে শোকাকুল হৈ পৰিছে সমগ্ৰ অঞ্চল অৱসৰ ল'বলৈ মাত্ৰ আছিল 6 মাহ সময় তাৰ মাজতে এনেদৰে তেওঁৰ বিয়োগত শোকত ভৰি পৰিছে পৰিয়ালবৰ্গ জয়ন্ত হাজৰিকাৰ ডিগবৈ বাসগৃহৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আগছো ৰীনা কাকতি বকুৰ এক ৰিপৰ্ট যি জলবিদ্যুৎ প্ৰকল্পৰ জলবিস্ফোৰণৰ ফলত যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত যিহেতু অকাল মৃত্যুক খাব দিবলগীয়া হৈছে ডিগবৈৰ সুযোগ্য সন্তান জয়ন্ত হাজৰিকা ইতিমধ্যে মই উপস্থিত আছোঁ জয়ন্ত হাজৰিকাৰ বাসগৃহত যিটো শোকস্তব্ধ পৰিৱেশ বুলি ক'ব লাগিব যিটো সমগ্ৰ পৰিৱেশ মোৰ সহযোগে দেখুৱাইছে খুব দুখৰ এক পৰিৱেশ যিহেতু বৰ্তমান তেওঁৰ বাসগৃহত অগণন যি তেওঁৰ সহযোগী বা তেওঁৰ লগত থকা যিসকল লোক সকলো ইয়াতে যিটো সমাগত হৈছে তেওঁৰ এই দুখৰ খবৰ ল'বৰ বাবে আৰু ইতিমধ্যে দেখা গৈছে যি ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া পৰিয়ালৰ লোক ভাঙি পৰিছে ইতিমধ্যে তেওঁলোকৰ পৰা কোনো ধৰণৰ মন্তব্য ল'ব পৰা অৱস্থাত আমাৰ নাই তথাপিতো তেওঁৰ যিহেতু কনিষ্ঠ ভাতৃ আমাৰ লগত আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু খুব এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল হঠাৎ অকাল মৃত্যু খাব দিবলগীয়া হ'ল আপোনাৰ জ্যেষ্ঠ ভাতৃ কি ক'ব এই ক্ষেত্ৰত কেনেধৰণৰ এটা পৰিৱেশ মানে ঘটনাটো কালি ঘটিছে বুলি আমি টিভিতে দেখিছোঁ আৰু টিভি চিভি এইবোৰ পৰাই গম পাইছোঁ পিছত ফোন চোন কৰি খা খবৰ কৰাত পিছত মানে মোৰ ভাতৃ জয়ন্ত হাজৰিকা তেওঁ ঘটনাটো আহত হ'ল তেখেতৰ বৌয়ে ঘৰলৈ মানে বৌৰ লগত অকণমান সময় কথা পাতিছিলে যে অলপ মই দুখ পাইছোঁ হস্পিটাললৈ মোক নিছে সিমানখিনিয়ে কথা আমি পাতিছে বুলি বৌৰ পৰা আমি শুনিলোঁ আৰু তাৰপিছত আৰু পিছত মোৰ গুৱাহাটীত থকা দ্বিতীয় জ্যেষ্ঠ ভাতৃয়ে মানে নেপকুৰ অফিচৰ লগত যোগাযোগ কৰি তেতিয়া তেওঁলোকে তাৰ পৰা কথাটো একেবাৰে খাটাং হ'ল আৰু কনফাৰ্ম হ'ল যে তেখেতৰ মানে এক্সপায়াৰ্ড কৰিছে বুলি সিমানখিনিয়ে গম পাওঁ আৰু 2টামান বজাতহে গম পাইছোঁ ইতিমধ্যে তেওঁ যিহেতু চাকৰি অৱসৰৰ বাবে আৰু কিমান দিন বাকী 6 মাহমান আছিলে আৰু ৰিটায়াৰ হ'বলৈ তেওঁ অৱসৰ ল'বলৈ বৰ্তমান তেওঁৰ যি নশ্বৰ দেহ কিমান সময়ত ডিগবৈ পাবহি বুলি আপুনি গম পাইছে এতিয়া আমি তেওঁ উমাংচুৰ পৰা এতিয়া আনিবলৈ গৈছে ঘৰৰ মানুহ তেখেতলোক গৈছে আমাৰ জ্যেষ্ঠ ভাতৃ গৈছে দ্বিতীয় জ্যেষ্ঠ ভাতৃ তাৰপৰা আমাৰ ইয়াৰ পৰাও গৈছে দুজনমান তেওঁলোক আহি ৰাতি 8-9টামান বাজিব বুলি কৈছে ডিগবৈ পাওঁতে 8-9টামান বাজিব ইতিমধ্যে তেওঁৰ বাসগৃহত অজস্ৰ লোক আহিছে তেওঁৰ দুখৰ এই খবৰ ল'ব আমাৰ লগতে যে স্থানীয় এজন সাহিত্যিক তেওঁ যিহেতু কাষৰীয়া আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম কেনেধৰণৰ এক মৰ্মান্তিক ঘটনা যিহেতু হঠাৎ সংঘটিত হ'ল কি ক'ব ছাৰ এই ক্ষেত্ৰত আপোনাৰ যিহেতু আহিছে আজি খবৰ ল'বলৈ অতি দুৰ্ভাগ্যজনক খবৰ মই জয়ন্ত হাজৰিকাৰ এনেই প্ৰতিবেশী আমি ওচৰতে থাকোঁ আৰু বিশেষকৈ এই ঘৰখন মাণিক চন্দ্ৰ হাজৰিকাৰ দেৱৰ ঘৰখন আমাৰ ডিগবৈৰ এখন অতি লেখত ল'বলগীয়া ঘৰ এই ঘৰখনত এটা শিক্ষা দীক্ষা সাংস্কৃতিক দিশ বা সকলো ক্ষেত্ৰতে যথেষ্ট আগৰণুৱা এখন ঘৰ আমি জয়ন্তহঁতক তেনেই সৰুৰে পৰা পাই আছোঁ আৰু বিশেষকৈ
সেই ল'ৰাটোৰ মাজত এটা বিশেষ গুণ লক্ষ্য কৰা যায়। তেওঁ অতি কৰ্মঠ, যিকোনো ক্ষেত্ৰতে তেওঁ যিকোনো কাম কৰিবলৈ কেতিয়াও পিছুহুকি অহা নহয় আৰু ঘৰখনৰ যিকোনো দায়িত্ব তেওঁ অতি নিষ্ঠাৰে পালন কৰে। আৰু জানিবলৈ পোৱা মতে তেওঁৰ অৱসৰ গ্ৰহণ কৰিবলৈ মাত্ৰ 6-7 মাহমানহে বাকী আছিলে। পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। অসমত চেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্য। ঢকুৱাখানা মাজুলীত 100 টকা অতিক্ৰম পেট্ৰলৰ মূল্যৰ। শিৱসাগৰতো 100 টকাৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলে। দেওবাৰে গুৱাহাটীত পেট্ৰলৰ মূল্য 98 টকা 76 পইচা হৈ গৈ আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 84 টকা 79 পইচা। শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলত আছিল 98 টকা 10 পইচা। আজিৰ দিনটোত মুম্বাইত পেট্ৰলৰ মূল্য হৈছে 113 টকা 88 পইচা। মুম্বাইত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 98 টকা 13 পইচা। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 104 টকা 90 পইচা। চেন্নাইত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 95 টকাকৈ বৃদ্ধি 95 পইচাকৈ বৃদ্ধি পাইছে। কলকাতাত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 108 টকা 53 পইচালৈ বৃদ্ধি পাইছে। কলকাতাত প্ৰতি লিটাৰ ডিজেলৰ মূল্য 93 টকা 57 পইচালৈ বৃদ্ধি পাইছে। দিল্লীত পেট্ৰলৰ মূল্য 99 টকা 11 পইচা। দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 90 টকা 42 পইচা। আগবাঢ়িছোঁ বঙাইগাঁৱৰ পৰা এখনৰ উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট। যে হ'ব দেশৰে লগত ৰাজ্যখনতো ইন্ধনৰ মূল্য বাঢ়িছে আৰু যাৰ কাৰণে সাধাৰণ ৰাইজ জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি সাধাৰণ ৰাইজক কঙা কৰা পৰিলক্ষিত হৈছে। আৰু মই এতিয়া উপস্থিত আছোঁ এটা পেট্ৰল ডিপুত আৰু দেখিব পাইছে আজিৰ দিনটোত 98 টকা 62 পইচা দাম হোৱা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত যদি চাই তেতিয়াহ'লে 55 পইচা আজি দিনটোত বৃদ্ধি হৈছে আৰু 5 দিন ধৰি ধাৰাবাহিকভাৱে এই মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কি ক'ব মানে মূল্য কিমান আজি পেট্ৰলৰ? আজি মূল্য আছে 98.62 পাৰ লিটাৰ 55 পইচা মান ভৰিছে। আৰু এই 5 দিনত কিমান? 5 দিনত মোটামুটি 4 টাকা 9 পইচা মান ভৰিছে। একদিন মাজত বঢ়া নাই, 5 দিন কণ্টিনিউ ভৰি আছে। তো মোটামুটি যে আপোনাৰ 4 টাকা 9 পইচা মান বঢ়িছে। ডিজেলৰ দাম কিমান? ডিজেলৰ আজি দামটো আছে 84.16 84.74 আজি হ'ল, কালি আছিল 84.16। হয়, এইদৰে আচলতে মূল্য বৃদ্ধি যে সাধাৰণ ৰাইজে আচলতে কঙা কৰা পৰিলক্ষিত হৈছে আৰু তেল ভৰিবলৈ আহি গ্ৰাহকে চিন্তাত পৰা পৰিলক্ষিত হৈছে। কি ক'ব মূল্য বৃদ্ধি? দেখা গৈছে শেহতীয়াভাৱে বেছিকৈ যোৱা সপ্তাহটোত আপোনাৰ মূল্য বৃদ্ধি বাঢ়িছে। গতিকে এই ক্ষেত্ৰত আমাৰ যি আমি গাড়ী চলাওঁ বা এই যান বাহনত জড়িত এই ক্ষেত্ৰত এইটো আমি লোকচানৰ সন্মুখীন হৈছোঁ আৰু চৰকাৰক আমি দাবী জনাওঁ যে আচলতে মূল্যবৃদ্ধিটো ৰোধ কৰিব লাগে। নিমাতী মাজুলীৰ মাজত ফেৰী সেৱা বন্ধ। তেলৰ অভাৱত বন্ধ হ'ল ৰোপেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ। বকেয়া ধন আদায় নিদিয়াৰ বাবে ডিপুৱে বন্ধ কৰিলে তেলৰ যোগান, যাৰ বাবে বন্ধ হ'ল আভ্যন্তৰীণ জল পৰিবহণ অধীনৰ ফেৰী সেৱা। ফেৰী বন্ধৰ ফলত আফলামুখত যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। টিকট কাটিও ঘাটতে অপেক্ষা কৰিবলগীয়া হৈছে শ শ যাত্ৰী। নিমাতী মাজুলীৰ মাজত সেই ফেৰী সেৱা বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে তেলৰ অভাৱ বন্ধ হ'ল ৰোপেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ। বকেয়া ধন আদায় নিদিয়াৰ বাবে ডিপুৱে বন্ধ কৰিলে তেলৰ যোগান, যাৰ বাবে বন্ধ হ'ল আভ্যন্তৰীণ জল পৰিবহণ অধীনৰ ফেৰী সেৱা। ফেৰী বন্ধৰ ফলত অপলামুখত যাত্ৰীৰ মাজত লাগিল হাহাকাৰ। টিকট কাটিও ঘাটতে অপেক্ষা কৰিবলগীয়া হ'ল শ শ যাত্ৰীয়ে। এতিয়া আমি ৰাতিপুৱা 6টাৰ পৰা আহি লাইন পাতি গাড়ী পাৰ কৰিব পৰা নাই, থৈ দিছোঁ। এতিয়া নাহে বুলি কৈছে, অনিৰ্দিষ্টকাললৈ বোলে ৰোপেক্স নচলে। কেলৈ নচলে বুলি কৈছে? তেল নাই বুলি কৈছে, আমি জনামতে কোৱা শুনামতে। এতিয়া কিহত পাৰ কৰাম বুলি কৈছে? এতিয়াতো আমি ৰখি আছোঁ, তাৰ গাড়ী হয় থৈ ট্ৰেক্টৰ থৈ দিছোঁ, এতিয়া পাৰ কৰিব পৰা নাই। কেইটা বজাত আহিলে আপোনালোকে? মই ঘৰৰ পৰা 6টাতে আহিলোঁ, ইয়াত মই 7টা বজাত পাইছোঁ। 7টা বজাত লাইন পাতি যাব পৰা নাই। তেল নাই বুলি কৈছে? তেল নাই বুলি কৈছে ৰোপেক্স। তেলটো মেনেজ কৰে ইঞ্জিনিয়াৰ বাইদেৱে। আৰু আগবাঢ়িছোঁ এখনৰ ভাস্কৰ কটকীৰ এক ৰিপৰ্ট।